নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। আজি আনিছোঁ এটা গা বান্ধনি মন্ত্ৰ। বহুতো সময়ত মানুহৰ কেতিয়াবা বিনা কাৰণতে গাটো বেয়া লাগে, যাৰ কাৰণে কাম কৰিব মন নাযায় বা গাটো দুৰ্বল অনুভৱ হয়। তাৰ কাৰণে আজিৰ এই মন্ত্ৰটো, গতিকে বলকচোন মন্ত্ৰটো আৰম্ভ কৰোঁ। মন্ত্ৰটো হৈছে ৰজাৰ ৰাজ লোহাৰ গাঁঠি লোহাৰে বান্ধো শৰীৰৰে ঢাকি বৰ্জে সাৰ বৰ্জে বান্ধো নৱদ্বাৰ বালিচাহীৰ পৰা গজ হস্তিলৈকে সীমা কৰি শৰীৰ বান্ধো বৰ্জে লোহালৈ শালৰ শুকায় মেৰুগিৰি পৰ্বত লুকায় দেহে মোৰ গাঁঠি শুকায় হাক অনাদিৰ দাগ বান্ধিলোঁ আমুকিৰ ৰিজু হৈ থাক। ইয়াত আপোনালোকে আমুকাৰ ঠাইত যাৰ কাৰণে তেল জাৰিব, আৰু এইটো হৈছে তেল জৰাৰ মন্ত্ৰ, তেওঁৰ নামটো ক'ব আৰু এই মন্ত্ৰৰে খৰিকা ল'ব। খৰিকা হয়তো সকলোৱে চিনি পায়, যোনটো খেৰ হয়, সেইটো 3ডাল খৰিকা লৈ এই তেলটো আপোনালোকে শনিবাৰ আৰু মঙলবাৰে জাৰি পেলাই নিজৰ গাত ঘঁহিব। আপোনাৰ যি সমস্যা থাকে সকলো সমস্যা দূৰ হৈ যাব। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও উপকৃত হ'ব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।